আমাৰ বিদ্যালয়ৰ পৰা এটা বাইচাইকেল ৰেলী এটা উলিওৱা হৈছে আৰু এখন সভা অনুষ্ঠিত হৈছে। বাইচাইকেল ৰেলী আৰু সভাৰ উদ্দেশ্য হ'ল আমাৰ এই অঞ্চলত অলপ ড্ৰাগছৰ আমি প্ৰয়োগ হোৱা দেখা পাইছিলোঁ আৰু সেইকাৰণে আমাৰ জিলাৰ তৰফৰ পৰা আৰু আমাৰ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা এটা ইনিচিয়েটিভ লোৱা হৈছে যাতে আমাৰ ইয়াত এখন সজাগতা সভা অনুষ্ঠিত হয় আৰু সেইকাৰণে আমি ভাল পাইছোঁ এই ক্ষেত্ৰত যে আমাৰ বিদ্যালয়তে সেইখন অনুষ্ঠিত হ'ল। আমাৰ বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীসকলে প্ৰায় 2 কিলোমিটাৰ জেগা তেওঁলোকে চাইকেল চলাই আহি পেলাই আমাৰ এই অঞ্চলটোত ড্ৰাগছৰ বিষয়ে এটা সজাগতা আৰম্ভ কৰিলে আৰু এই যাত্ৰাত আমাৰ যিসকলে সহায় কৰিলে বা সহযোগ কৰিলে তেখেতসকলক ধন্যবাদ যাচিলোঁ আৰু তেখেতসকলৰ ভিতৰত আমাৰ সুদীপ্ত শৰ্মা DSP ছাৰ আছে, আমাৰ IS ছাৰ আছে, জয়ন্ত ঠাকুৰীয়া ছাৰ, তাৰ CDPO শিৱানী বৰা বাইদেউ আছে, তাৰপিছত আমাৰ OC ছাৰ আছে আৰু সমাজ কল্যাণ বিভাগৰ মানে কৰ্মকৰ্তাসকল আছে। গতিকে এই ক্ষেত্ৰত আটাইৰে সহযোগ পাইছোঁ আমি আৰু আমাৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে আৰু মই ভাবোঁ এই সজাগতাৰ জৰিয়তে আমাৰ এইটোত যিসকল উঠি অহা যুৱচাম তেওঁলোকে ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত অলপ হ'লেও তেওঁলোকৰ মনত এটা প্ৰভাৱ এটা পৰিছে, যিটো প্ৰভাৱৰ পৰা আমি আশা কৰিছোঁ যে তেওঁলোকে সেই নিচাৰ পৰা আঁতৰি আহি পেলাই আমাৰ সমাজখনক সুন্দৰভাৱে গঠন কৰাৰ ক্ষেত্ৰত এক অৰিহণা যোগাব। মানে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ আজি প্ৰায় 2 ঘণ্টা ধৰি আমাৰ যিখন মিটিং হ'ল সেই মিটিংখনত ছাৰসকলে ধুনীয়াকৈ বুজাই দিলে কথাখিনি ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত আৰু সেইকাৰণে মই অনুভৱ কৰোঁ তেখেতসকলৰ কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত ৰেখাপাত কৰিছে আৰু তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ এটা কথা অনুভৱ কৰিছে যে এই বস্তুবিধৰ পৰা যদি আমি আঁতৰত থাকিব পাৰোঁ তেতিয়া আমাৰ শৈক্ষিক জীৱন আৰু আমাৰ মানে কেৰিয়াৰৰ এই ক্ষেত্ৰত আমি এটা সুফল এটা দেখা পাম।